নমস্কাৰ বন্ধুসকল, মই হিদান। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ জুলাই মাহটোত এই 3টা ৰাশিৰ সম্পূৰ্ণ ফলাফল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াই হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ কিছু ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া হওক মূল বিষয়লৈ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এই জুলাই মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। আপোনাৰ এই মাহত আপোনালোকৰ পৰিয়ালৰ ফালৰ পৰা এই মাহে আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে আপোনাৰ সম্পৰ্ক আগৰ তুলনাত আৰু অধিক শক্তিশালী কৰিব। আপোনাৰ প্ৰতি সকলো সদস্যৰ মৰম আগৰ তুলনাত যথেষ্ট বৃদ্ধি পাব, যিয়ে পাৰস্পৰিক ভাতৃত্ববোধ বৃদ্ধি কৰিব। পিতৃ মাতৃ আপোনাৰ ওপৰত আৱেগিক হ'ব পাৰে, গতিকে তেওঁলোকক বিশেষভাৱে মৰম দিবলৈ চেষ্টা কৰক। প্ৰতিটো ক্ষেত্ৰতে আপোনাৰ ভাই ভনীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আপোনাকো তেওঁলোকে সহায় কৰিব যাতে আপোনাৰ কাম খুব সোনকালে সম্পূৰ্ণ হয়। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ব্যৱসায়ৰ প্ৰতি আপুনি বিশেষ গুৰুত্ব দিব নোৱাৰিব, যাৰ বাবে লোকচানৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে। কিন্তু এনে পৰিস্থিতিত বন্ধু বান্ধৱীৰ সমৰ্থন পাব আৰু তেওঁলোকে আপোনাক পথ প্ৰদৰ্শন কৰিব। আপোনাৰ শত্ৰুৱেও আপোনাৰ প্ৰতি মমতা অনুভৱ কৰিব। মুঠৰ ওপৰত ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি বিশেষ ক্ষতিৰ সন্মুখীন হ'বলগীয়া নহয়। চৰকাৰী খণ্ডত কাম কৰি থকা ব্যক্তিসকলৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ বাবে নতুন কিবা এটা কৰাৰ কথা ভাবিব, যাৰ বাবে তেওঁলোকে নিজৰ কামত মোহভংগ হ'ব পাৰে। ব্যক্তিগত খণ্ডত চাকৰি কৰি থকা ব্যক্তিসকলৰ বাবে এই মাহটোত তেওঁলোকে নিজৰ কামৰ মনোনিৱেশ কৰিব নোৱাৰিব আৰু আনকি কোনো বিষয়ক লৈ সহকৰ্মীৰ সৈতে হাই কাজিয়া হোৱাও সম্ভাৱনা দেখা গৈছে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত বিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে সৃষ্টিশীলতাৰ ওপৰত অধিক গুৰুত্ব দিব আৰু আগ্ৰহ অনুসৰি তেওঁলোকে কাম কৰিবলৈ আগ্ৰহী হ'ব। কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে এই মাহত অলপ এলেহুৱা হ'ব আৰু যিকোনো কামৰ প্ৰতি আগ্ৰহ কম হ'ব। এনে পৰিস্থিতিত তেওঁলোকে বেছিভাগ সময় টিভি, কম্পিউটাৰ, মোবাইল আদিত সময় কটাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ভিতৰত এক নতুন শক্তি অনুভৱ কৰিব, যিয়ে তেওঁলোকৰ মাজত এক নতুন উৎসাহৰ সৃষ্টি কৰিব। জীৱনত নতুন কিবা এটা কৰাৰ কথাও তেওঁলোকে ভাবিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। বিবাহিত লোকসকলে তেওঁলোকৰ সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব, যিয়ে তেওঁলোকৰ মনটো সুখী কৰিব আৰু সুখী কৰি ৰাখিব। আপোনাৰ সংগীৰ পৰাও আপুনি কিছুমান উপহাৰ পাব। প্ৰেমৰ ক্ষেত্ৰত যিসকলে সম্পৰ্কত আছে সেই ব্যক্তিসকলৰ ক্ষেত্ৰত সংগীৰ ওপৰত অধিক বিশ্বাস বেছি হ'ব আৰু আপুনিও তেওঁলোকৰ প্ৰতি আৱেগিক হৈ পৰিব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে এই মাহত হতাশ হ'বলগীয়া হ'ব পাৰে। যদি কাৰোবাৰ প্ৰতি আপোনাৰ আকৰ্ষণ আছে তেন্তে আপোনাৰ এই মাহত সেই আকৰ্ষণো যথেষ্ট কমি যোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ বাবে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ইমান শুভ দেখা নাই আৰু অশুভ লক্ষণ দেখা গৈছে আৰু কিছু গুৰুতৰ ৰোগ হোৱাৰ সম্ভাৱনা আছে। এই মাহত আপুনি কোনো ধৰণৰ ৰোগ বা আন এটা ৰোগে আগুৰি ধৰিব, যাৰ ফলত
আপোনাৰ মানসিক স্বাস্থ্য বিশেষভাৱে প্ৰভাৱিত হ'ব পাৰে। এনে পৰিস্থিতিত নিজৰ সম্পূৰ্ণ যত্ন লওক। যিকোনো ধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ আগতীয়াকৈ নিজকে পৰীক্ষা কৰি লওক, যাতে পিছত কোনো সমস্যা নহয়। যদি আপুনি কোনো গুৰুতৰ ৰোগত ভুগি আছে, তেন্তে এই মাহত নিজৰ ক্ষেত্ৰত অধিক যত্ন ল'বলৈ আপোনাক অনুৰোধ কৰা হ'ল। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কেশৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এয়া আছিল কৰ্কট ৰাশি ব্যক্তিসকলৰ এই জুলাই মাহটোৰ সম্পূৰ্ণ ফলাফল। সিংহ ৰাশি ব্যক্তিসকলৰ এই জুলাই মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ ক্ষেত্ৰত আধ্যাত্মিকতাৰ প্ৰতি অধিক প্ৰবল হ'ব আৰু আপুনি সকলোৱে আনৰ ভালৰ বাবে কাম কৰাৰ প্ৰতি আগ্ৰহ অধিক প্ৰবল দেখা যাব। এই মাহত আপুনি হয়তো আপোনাৰ পৰিয়ালৰ সদস্যক লৈ আৱেগিক হৈ থাকিব আৰু আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰতি আপোনাৰ সন্মানো বৃদ্ধি পাব। এনে পৰিস্থিতিত ভাই ভনীসকলৰ সম্পূৰ্ণ যত্ন লওক, কাৰণ তেওঁলোকে আপোনাৰ পৰা অধিক আশা কৰিব। আপোনাৰ পৰিয়ালত কিছু নতুন সুখ আহিব পাৰে, যাৰ বাবে ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এই মাহটো আপোনাৰ ব্যৱসায়ৰ বাবে বহু নতুন চুক্তি আহিব। যিকোনো সিদ্ধান্ত ভালদৰে আলোচনাৰ অন্ততহে ল'বলৈ চেষ্টা কৰক, যাতে ভৱিষ্যতে উপকাৰিতা বুলি প্ৰমাণিত হ'ব পাৰে। লগতে কাৰো প্ৰতি শত্ৰুতাবোধ নাথাকিব আৰু শত্ৰুৰ প্ৰতিও মিঠা শব্দ ব্যৱহাৰ কৰিব, যদিহে আপুনি এই মাহত সুখ বিচাৰে। যিসকলে কাম কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত এই মাহত কিছুমান বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যাৰ বাবে তেওঁলোকৰ স্বভাৱ তুলনামূলকভাৱে খিংখিঙীয়া হৈ থাকিব। অফিচত কাৰোবাৰ লগত বিবাদ হ'ব পাৰে, গতিকে ধৈৰ্য ধৰিব। চৰকাৰী চাকৰি কৰা ব্যক্তিসকলে হয়তো তেওঁলোকৰ মন এই মাহত অলপ বিচলিত হৈ থকাৰ সম্ভাৱনা আছে আৰু তেওঁলোকৰ ভৱিষ্যতক লৈ চিন্তিত হৈ থাকিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে এই মাহত বন্ধু বান্ধৱীৰ পৰা কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। প্ৰত্যাহ্বানবোৰৰ পৰা পলাই যোৱাৰ পৰিৱৰ্তে সাহসেৰে মুখামুখি হওক। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ ক্ষেত্ৰখনৰ প্ৰতি মনোযোগ কম দেখা যাব আৰু তেওঁলোকৰ মনোযোগ তেওঁলোকৰ আগ্ৰহ সাধনাত কেন্দ্ৰীভূত হ'ব। এই সময়ছোৱাত তেওঁলোকে নিজৰ প্ৰিয় কাম যেনে নৃত্য, চিত্ৰকলা, লেখা আদি কৰি অধিক সময় কটাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আৰু চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন বিকল্প সন্ধানত থাকিব আৰু তাতেই নিজৰ কেৰিয়াৰ গঢ়ি তোলাৰ কথা ভাবিব। তেওঁলোকৰ মনোযোগ পঢ়াৰ সলনি নতুন কিবা এটা কৰাত হ'ব, কিন্তু এই কাম কৰাৰ আগতে তেওঁলোকে নিজৰ বয়োজ্যেষ্ঠসকলৰ লগত আলোচনা কৰিলে অতি শুভ ফল পোৱাৰ লক্ষণ দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। বিবাহিত লোকসকলে পত্নীৰ সৈতে ক'ৰবাত ওলাই যাবলৈ মন কৰিব, কিন্তু কিছুমান কাৰণত এনে কৰা নহ'ব। এনে পৰিস্থিতিত তেওঁলোকে নিজৰ চৌপাশে কিছুমান ৰোমান্টিক পৰিকল্পনা কৰিব পাৰে, যিয়ে তেওঁলোকৰ মাজত সম্পৰ্ক আৰু অধিক মজবুত কৰিব। বিয়াৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে হয়তো এই মাহত নিজৰ আত্মীয়ৰ কোনোবা এজনৰ পৰা খুবেই ভাল প্ৰস্তাৱ পাব পাৰে।
যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে আপুনি চিন্তা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি আগতকৈ সতেজ অনুভৱ কৰিব, কিন্তু চৰ্দি আৰু কাহৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। ইয়াৰ বাবে আপোনাৰ স্বাস্থ্যও অলপ দুৰ্বল হৈ থকাৰ সম্ভাৱনা দেখা গৈছে। মানসিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। এই মাহত আপোনাৰ মনটো মুকলি মনৰ হ'ব আৰু নতুন কাম কৰাৰ কথাও ভাবিব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল সিংহ ৰাশি ব্যক্তিসকলৰ এই জুলাই মাহটোৰ সম্পূৰ্ণ ফলাফল। কন্যা ৰাশি ব্যক্তিসকলৰ এই জুলাই মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ এই মাহত আপোনালোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এই মাহত আপুনি আপোনাৰ বেছিভাগ সময় পৰিয়ালৰ সৈতে কটাব। আপোনাৰ সকলোৱে ইজনে সিজনৰ লগত নিজৰ সুখ দুখ ভাগ কৰিব, যাৰ ফলত পাৰস্পৰিক সম্পৰ্ক মজবুত হ'ব। যদি আপুনি কোনো সমস্যাৰ সন্মুখীন হৈছে, তেন্তে এই মাহত নিশ্চিতভাৱে আপোনাৰ পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক, যাতে ইয়াৰ সমাধান পোৱা যায়। মাহৰ তৃতীয় সপ্তাহত আপোনাৰ ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান হোৱাৰ সম্ভাৱনা দেখা গৈছে, যাৰ বাবে ঘৰৰ পৰিৱেশ আধ্যাত্মিক হৈ থাকিব। আপোনাৰ আত্মীয়সকলেও আপোনাৰ ঘৰত অহা যোৱা কৰা দেখা যাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি ব্যৱসায় কৰে, তেন্তে এই মাহত আপুনি ডাঙৰ আৰ্থিক সুবিধা পাব পাৰে, যিয়ে পৰিয়ালৰ আৰ্থিক অৱস্থা সলনি কৰিব পাৰে। এই সময়ত যদি কোনো ডাঙৰ সিদ্ধান্ত আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে আলোচনা কৰা যায় আৰু সঠিকভাৱে সিদ্ধান্ত লোৱা যায়, তেন্তে উন্নত ফলাফল পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। ধন সম্পৰ্কীয় যিকোনো কাম কৰাৰ আগতে এবাৰ ভগৱান হনুমান প্ৰভুৰ নাম লোৱা অত্যন্ত প্ৰয়োজন। আপোনাৰ বৰ্তমানৰ এই চলিত মাহত চৰকাৰী বিষয়াসকলৰ সহকৰ্মীসকলৰ সৈতে তীব্ৰ তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে, যিটো তেওঁলোকে পৰিহাৰ কৰা উচিত। এই মাহত আপোনাৰ স্বভাৱ তুলনামূলকভাৱে অলপ খিংখিঙীয়া হ'ব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে নিজৰ কামত সন্তুষ্ট যেন লাগিব আৰু তেওঁলোকে নিজৰ ভিতৰত এক নতুন শক্তি বিচাৰি পাব, যিয়ে তেওঁলোকক কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে বিশেষকৈ কোনো কানত কাৰো সৈতে বিপথে পৰিচালিত কৰা উচিত নহয় আৰু বেছিকৈ সোনকালে কাকো বিশ্বাস কৰা উচিত নহয়। এই মাহত আপুনি বহুতো বিভ্ৰান্তিকৰ অফাৰ পাব পাৰে, যিয়ে ভৱিষ্যতে বেয়া ফলাফল দিব। তেওঁলোকে নিজকে সজাগ কৰি ৰখাটো অত্যন্ত প্ৰয়োজন। স্কুলীয়া শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কামত সুখী যেন লাগিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলে এই মাহত নতুন শক্তিৰ সঞ্চালিত হ'ব আৰু দিনক দিনে নিজৰ উন্নতিৰ অভিজ্ঞতা লাভ কৰিব। এই মাহত তেওঁলোকৰ প্ৰস্তুতিও গতি লাভ কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ অবিবাহিতসকলে এই মাহত বহু লোকৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে আৰু তেওঁলোকে হয়তো কাৰোবাক নিজৰ হৃদয়ও দিব পাৰে। এনে পৰিস্থিতিত কোনো কামত খৰখেদা নকৰিব আৰু মনটো শান্ত কৰি ৰাখক। বিবাহিত লোকসকলে হয়তো এনে কাৰোবাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে,
যাৰ ফলত সম্পৰ্কত টেঙাৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ যিকোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটাৰ পৰা আঁতৰি থাকক। যদি আপুনি বিয়াৰ বাবে অপেক্ষা কৰি আছে, তেন্তে ক'ৰবাত ইতিবাচক কথা বতৰা চলি আছে, তেন্তে এই মাহত কিছু সময়ৰ বাবে সেই কথা বন্ধ হৈ যাব পাৰে। যদিও ইয়াৰ ফলত সম্পৰ্কত কোনো প্ৰভাৱ নপৰিব, কিন্তু কিবা কাৰণত এই মাহত বিষয়টো আগবাঢ়িব নোৱাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি চৰ্দি আৰু জ্বৰৰ লগত জড়িত সমস্যাই আপোনাক বহুতো স্বাস্থ্যজনিত সমস্যাত বিশেষভাৱে পৰা দেখা যাব। গতিকে নিজৰ যথাযথ যত্ন লওক আৰু বাৰিষাৰ সময়ত বেছি ঠাণ্ডা বস্তু সেৱন নকৰিব। লগতে বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব, কাৰণ ইয়াৰ ফলত আপোনাৰ পেটৰ সমস্যা হোৱা দেখা যাব। আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব আৰু নতুন ধাৰণা আপোনাৰ ভিতৰত আত্মসাৎ হ'ব। চাৰিওফালে ইতিবাচকতাৰ পৰিৱেশ থাকিব আৰু আপুনিও একেই চিন্তা কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বগা ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল কন্যা ৰাশি ব্যক্তিসকলৰ এই জুলাই মাহটোৰ সম্পূৰ্ণ ফলাফল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।